কৃষ্ণ। ভক্তি ৰত্নাকৰ গ্ৰন্থৰ তৃতীয় মাহাত্ম্য হ'ল সাধু সংগৰ মহত্ব। এই সম্বন্ধে আমি আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া এই কলিকালত ভাৰতবৰ্ষত নৰ দেহালোভী যদি সাধু সংগ অনুসৰণ নাযায় তেন্তে এইহেন মনুষ্য জন্ম বিফল হয়। এই কথাকে শ্ৰীমদ্ভাগৱত মহাপুৰাণ আৰু ভক্তি ৰত্নাকৰত প্ৰতিপন্ন কৰিছে। আনকি ভক্তি ৰত্নাৱলী, ভক্তি বিবেক, ভক্তি প্ৰদীপ এই সমস্তবিলাকত এই কথাকে প্ৰতিপন্ন কৰিছে। ভাগৱতৰ প্ৰথম স্কন্ধৰ অষ্টাদশ অধ্যায়ত শৌনকাদি ঋষিসকলে উগ্ৰশ্ৰৱা সূতৰ আগত কৈছে যে যত স্বৰ্গ সুখ তাত মোক্ষ সুখ মূল ভকতৰ সংগৰয়ল পোকনু তুল। শেষত অলপ সময়ৰ বাবে হ'লেও একান্ত ভকতৰ সংগ স্বৰ্গ সুখতকৈ শ্ৰেষ্ঠ, মোক্ষ সুখতকৈও অধিক। কি শৌনকাদি ঋষিসকলে কলিকালৰ প্ৰভাৱ দেখি এইটো নিশ্চিত হৈছিল যে এই কলিৰ প্ৰভাৱৰ পৰা যদি উদ্ধাৰ পাব লাগে তেন্তে একমাত্ৰ হৰিভকতৰ সংগইহে তৰাব পাৰিব। আৰু সেইকাৰণে তেওঁলোকে সূতৰ আগত উগ্ৰশ্ৰৱা সূতৰ আগত এই সম্বন্ধে কৈছিল। এনেতো আমি অসমীয়া ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ একেবাৰে আৰম্ভণিতে পাওঁ যত স্বৰ্গ সুখ তাত মোক্ষ সুখ মূল ভকতৰ সংগৰ অল্পকনি তুল। এতিয়া একেধৰণে ভাগৱতৰ তৃতীয় স্কন্ধত মৈত্ৰেয়ক প্ৰশংসা কৰি বিদুৰে কৈছে যে তুমি কি দেৱৰো দেৱতা কৃষ্ণক পোৱাৰ একমাত্ৰ উপায় হ'ল মহামহন্তৰ সকলৰ সেৱা আৰু নিজৰ মহাযত্ন। এইহেন দুৰ্লভ মনুষ্য জন্ম লভি মহামহন্তৰ সেৱা কৰিবলৈ কেৱল মহাপুণ্যৰ ফলতহে প্ৰাপ্তি হয়। তৃতীয় স্কন্ধৰে 25 অধ্যায়ত কপিল ভগৱানে মাতৃ দেৱহূতিৰ আগত কৈছে যে সাধু বা মহন্তৰ সংগ মোৰ একান্ত যে মহন্তৰ সংগ ভকতিৰ কাৰণে অতি প্ৰয়োজনীয়। হে মাতৃ, হে মাতা, মোৰ শীঘ্ৰে শ্ৰদ্ধা হ'বলৈ গ'লে মোৰ একান্ত ভকতৰ সংগ নিতান্তই আৱশ্যক, নিতান্তই আৱশ্যক। কিয়নো মোৰ একান্ত ভকতিহে মোৰ অনন্ত মহিমা ব্যক্ত কৰে। তেওঁলোকেহে জানে একান্ত ভকতে, আৰু মোৰ গুণ নাম লীলা আদিয়ে একান্ত ভকতৰ কি বোলে কাণ আৰু মনক অত্যন্ত আনন্দিত কৰে। তেওঁলোকৰ সংগত যিয়ে মোৰ গুণনাম একান্তে কৰ্ণপাতি শুনে তেওঁৰহে অতি শীঘ্ৰে মোত শ্ৰদ্ধা জন্মে। মইহে একমাত্ৰ মায়া নিবৃত্তিৰ পথ। শ্ৰদ্ধা হ'লেহে অনুক্ৰমে আমাত ৰতি ভকতি এইবিলাক হয়। গতিকে নৰদেহা লাভৰ মহাশ্ৰেষ্ঠতৰ লাভ হ'ল সৰ্বদাই সৰ্বক্ষণ ভকতৰ সংগ। আৰু এই সম্বন্ধে আমি মহাপুৰুষ গুৰুজনাৰ গুৰুচৰিতৰ জৰিয়তে যদি চাওঁ, যিসকল ভকতে তেওঁৰ জৰিয়তে কৃষ্ণত শৰণাপন্ন হৈছিল তেৰাহবে নিৰন্তৰ সদা সৰ্বদা গুৰুজনাৰ সংগতে শ্ৰৱণ কীৰ্তন ধৰ্ম আচৰিছিল। ভাগৱতৰ চতুৰ্থ স্কন্ধৰ নৱম অধ্যায়ত ধ্ৰুৱই ভগৱানক কৈছে, হে প্ৰভু, হে প্ৰভু অনন্তয় সুত ভগৱন্ত পৰম নিৰ্মল যত একান্ত মহন্ত করয়ঃ ততে তারা
ভকতি তোমাৰ হুকমৰ সদায় প্ৰসংগতাখম বাৰ। হে ভগৱন্ত, তুমি হয়তো সুধিব পাৰা যে মই কিয় তোমাক মুকুতি বিচৰা নাই। ইয়াৰ উত্তৰ হ'ল যে ভকতৰ সংগতকৈ মুকুতি শ্ৰেষ্ঠ নহয়। মুকুতি পালে তোমাৰ কথামৃত পান কৰিবলৈ নাপাবও পাৰোঁ, কিন্তু তোমাৰ ভকতৰ সংগত সদায় তোমাৰ কথামৃত মহামত্ত হৈ প্ৰাণ কৰিবলৈ পালে অতি সুখী এই ভৱসাগৰ তৰি যাব পাৰিম। পৰম বৈষ্ণৱ যোগেশ্বৰ মহাদেৱে ভগৱানক উদ্দেশ্যি একে কথা কৈছে, বুলন্ত কৃষ্ণক প্ৰভু তোমাৰ চৰণে, শৰণ পখিলো যিটো কায়ো বাক্য মনে, হিতজনে এৰাইলে ক সংহাৰৰ ভয়, লোভিলে ক হিতজনে লাভয়াতি হয়। গতিকে মহাদেৱে কৈছে, হে গোবিন্দ, মুখ্য আদি কৰি যত পুৰুষাৰ্থ আছে, সৎ সংগ কৰিলে সেই সকলো ভকতৰ শিৰত নাচিবলৈ ধৰে। অৰ্ধক্ষণ মহন্তৰ সংগ স্বৰ্গ বা মুখ্য সুখতকৈ শ্ৰেষ্ঠতৰ। মনুষ্যৰ ৰাজভোগ আদি সুখৰ কথাকেই বা কি ক'ম, এতেকে পৰম লাভ সংগ ভকতৰ, এহি মানে থৈল বচন মহেশ্বৰ। গতিকে আমিও চিন্তন কৰিব লাগে যে ভগৱানৰ এইখান মনুষ্য জন্ম পাই আমি যদি ভগৱানৰ ভাৱনা নকৰোঁ, ভগৱত ভক্তি যদি নকৰোঁ, একান্ত ভকতৰ সংগত যদি কৃষ্ণ পদপংকজত গুণ যশ লীলা সমস্ত শ্ৰৱণ কীৰ্তন নৱবিধ ভক্তি যদি আচৰণ নকৰোঁ, তেনেহ'লে আমাৰে বা এই কি জীৱন। অকল ধন উপাৰ্জন, পুত্ৰ ভাৰ্যা পোষণ, বিষয় ভোগ, আন পশুবিলাকো বিষয় ভোগ কৰি আছে সদা সৰ্বদা। আমিও যদি তাকেই কৰোঁ, তেনেহ'লে আমাৰ আৰু পশুৰ মাজত পাৰ্থক্য ক'ত থাকিব। গতিকে যিহেতু মনুষ্য হৈ জন্ম লৈছোঁ, গতিকে আমাৰ প্ৰথম উদ্দেশ্য মুখ্য প্ৰাপ্তিৰ কাৰণে প্ৰবন্ধ কৰা, কিন্তু মুখ্যতকৈও শ্ৰেষ্ঠ ভকতি সুখ, যি ভগৱানৰ একান্ত ভকতৰ সংগত শ্ৰৱণ কীৰ্তন কৰি যি সুখ পায়, তেওঁলোকৰ সেৱা কৰি যি তেওঁৰ সেৱা সুখ সাৰ, সেই সেৱা সুখ যিটো পোৱা যায়, প্ৰাপ্তি হয় একান্ত ভকতৰ সেৱা। সেৱা মানে চৰণত পৰি সেৱা কৰাৰ কথা কোৱা নাই, একান্ত ভকতজনৰ প্ৰতিটো মুহূৰ্তত তেওঁৰ সংগত থাকি তেওঁৰ সেৱাত প্ৰবৃত্ত হোৱা, তাতকৈ আৰু আনন্দৰ কথা আন একো নাই। কৃষ্ণ। পৰৱৰ্তী অংশ আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। কৃষ্ণ।